আজি আমি গৈছিলোঁ ৱেষ্ট কাৰ্বি আংলঙৰ হামৰেনত থকা এখন ধুনীয়া ৰিজৰ্টলৈ। ৰিজৰ্টখনৰ নাম আছিল হেম্পু ৰিজৰ্ট। ৰিজৰ্ট মানে এইটো এটা ভিউ পইণ্ট বুলিও ক'ব পাৰি। হেম্পু ৰিজৰ্ট ভিউ পইণ্ট বুলিও ক'ব পাৰি। বহুত ধুনীয়া, আপোনালোকে যাব পাৰে তাত। খুব ধুনীয়াকৈ বনাই থোৱা আছে। গোটেই হামৰেন দেখা পায় ইয়াৰ পৰা। হামৰেন বজাৰ গোটেইখিনি, লগতে প্লাছ এইফালে আমাৰ চাৰিওফালৰ হামৰেনৰ যিটো দৃশ্য গোটেইখিনি ইয়াৰ পৰা আমি চাব পাৰি। সেইটো কাৰণে ইয়াত ভিউ পইণ্ট হিচাপে থৈ দিছে। খুব ভাল লাগে, বহুত এনজয় কৰিলোঁ আমি সেইটো দিনা। আমি হেৰিত গৈছিলোঁ, হামৰেন গৈছিলোঁ। ভাইটিয়ে মোক লৈ গৈছে, সেয়া ভাইটিয়ে প্ৰথম দেখুৱাইছে ঠাইটো, ভাল লাগিছে। আমি আগতে যোৱা নাই, এবাৰে প্ৰথম। তাৰপিছতে ইহঁতে লাগি গ'ল শ্বাহৰুখ খানৰ ফেমাছ প'জটো দিবলৈ। সেয়া চাওক, মোকো শিকাইছে, ময়ো সিহঁতক নজনাৰ কাৰণে শিকাইছোঁ। ধুনীয়াকৈ আমি অলপ এনজয়ো কৰিলোঁ তেনেকৈ, খুব ভাল লাগিল। এনি টাইম বতাহ দি থাকে, পূৰা শ্বাহৰুখ খান প'জটো একদম মিলি গৈছে বতাহৰ লগতে। গোটেইকেইটাই হাঁহি হাঁহি কৰিলোঁ। তাৰপিছত নজনাখিনি ময়ো শিকালোঁ। ময়ো নিজে নাজানো, তথাপিও এনেই জাষ্ট ফানীৰ কাৰণে শিকালোঁ। তাৰপিছতে ফাইনেলি আমি কিবাকৈ লাষ্টত হ'লেও এই প'জটো তিনিওজনে অলপ মিলাব পাৰিলোঁ। তাকে কৈ হাঁহি হাঁহি আমি এনজয় কৰিলোঁ তাত। তাৰপিছতে শেষত আকৌ আপোনালোকক মই চাৰিওফালৰ ভিউটো দেখুৱাই দিছোঁ। এয়া চাওক, খুব বতাহত হালি আছে হেৰিবিলাক, কাপোৰ যিটো লগাই থৈছে এনেকৈ ফ্লেগৰ নিচিনাকৈ। সেইটোৱে হৈছে হামৰেনৰ ফেমাছ হেম্পু ৰিজৰ্ট।